নমস্কাৰ মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত এজন পেশেন্টৰ কমেন্ট তুলি ৰৈছো যে এটা দাঁতত যদিহে আৰচিটি কৰা হয় আৰু আৰচিটি কৰি কেপ লগোৱা হয় তেতিয়াহলে টোটেল খৰচ কিমান পৰিব। তো এটা দাঁতত আৰচিটি কিহৰ কাৰণে কৰা হয় কি কন্ডিশনত কৰা হয় আপোনালোকে হয়তো গম পায়। মই অন্য ভিডিঅ'ত অলৰেডি কোৱা আছে। আজি এই ভিডিঅ'টোত মই অনলি আপোনাক কেৱল খৰচটোৰ বিষয়েহে কম যে আৰচিটি কৰিলে কিমান খৰচ হয় আৰু আৰচিটি কৰাৰ পাছত কেপ লগাওঁতে কিমান খৰচ হয়। অসমৰ যিকোনো ঠাইতে আপোনাৰ আৰচিটি কৰিবলৈ এটা দাঁতত আৰচিটি কৰিবলৈ এটলিষ্ট আপোনাৰ 3000 ৰ পৰা 6000 ৰ ভিতৰত খৰচ হয়। আৰু যদি আপুনি কেপ লগাব বিচাৰে কেপত আপোনাৰ কেইবাটা অপচন আছে। আপোনাৰ মেটেল কেপ পিএফএমত আপোনাৰ আইভোক্লাৰ কেট কেম তাৰ পিছত আপোনাৰ অল সিৰামিক জিৰকনিয়া তাৰ পাছত আপোনাৰ গোল্ড কেপ যেটো গোল্ডেন কালাৰৰ হয়। এই গুটেইকেইটা অপচনৰ ভিতৰত আপুনি কোনটো লগায় সেই অনুসৰি আপোনাৰ যেটো খৰচ হয় হেতু বেলেগ বেলেগ ধৰণৰ হ'ব। যদিহে আপুনি মেটেল কেপ লগায় তেতিয়াহলে এৰাউণ্ড 1500 to 2000 ৰ ভিতৰত লাগি যাব। আৰু যদিহে আপুনি পিএফএম যেটো কেট কেম বা আইভোক্লাৰ যদি লগায় তেতিয়াহলে এৰাউণ্ড আপোনাৰ 4 to 5000 ৰ ভিতৰত লাগি যাব। তাৰ পাছত আপোনাৰ যেটো অল সিৰামিক জিৰকনিয়া হয় হেতু আপোনাৰ 5 years ওয়াৰেন্টি 10 years ওয়াৰেন্টি এনেকে কৈ আপোনাৰ ধৰক 15 years ওয়াৰেন্টিও বনোৱা হয়। তো তেনেকে ওয়াৰেন্টি গ্যাৰান্টিৰ হিচাপত আপোনাৰ খৰচটো বাঢ়ি যায়। তথাপিও আপোনাৰ এৰাউণ্ড আপোনাৰ 10000 ৰ পৰা 20000 ৰ ভিতৰত পাৰ টুথ কেপ পৰিব দামটো। তো আপুনি কেপটো আপোনাৰ অপচন আছে অপচনেল হয় কোনটো আপুনি লগাব বিচাৰে। যদিহে আপুনি কম খৰচত কৰাব বিচাৰে তেতিয়াহলে মেটেল কেপ বা যেটো পৰ্সেলেন ফিউজ টু মেটেল যেটো মেটেল সিৰামিক কেপ হয় হেতু লগাব পাৰে। আৰু যদি বোলে আপোনাক বহুত ভাল কোৱালিটিৰ লাগে আৰু সন্মুখৰ দাঁত হয় তেতিয়াহলে সিৰামিক জিৰকনিয়া অল সিৰামিক জিৰকনিয়া যেটো কেপ হয় হেতুৱে প্ৰিফাৰ কৰা হয়। তো এটো আপোনাৰ ওপৰত ডিপেন্ড কৰে কোনটো কেপ লগায় তাৰ ওপৰত আপোনাৰ খৰচটো নিৰ্ভৰ কৰিব। তো হয়তো এতিয়া আপোনালোকে বুজি পালে যে আৰচিটি আৰু কেপৰ কিমান খৰচ হ'ব। এৰাউণ্ড আপোনাৰ ধৰক 8000 নৰ্মেল যেটো কেপ লগায় তেতিয়াহলে আপোনাৰ 7 to 8000 ৰ ভিতৰত হৈ যাব। আৰু তাৰ ওপৰত যদি লগায় তেতিয়াহলে আপুনি নিজে এড কৰি ল'ব পাৰিব বা আপোনাৰ ঘৰৰ কাষত থকা ডেন্টিষ্টৰ লগত আপুনি ধৰক কনসাল্ট কৰি ল'ব পাৰিব দন্ত চিকিৎসকৰ পৰামৰ্শ লৈ তাতে আপোনাৰ ট্ৰিটমেন্টটো ষ্টাৰ্ট কৰিব পাৰিব। আৰু বহুতে সুধি থাকে মোৰ ক্লিনিক ক'ত আছে। মোৰ ক্লিনিক আছে আপোনাৰ তিলৈ নগৰ মৰাণ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ হয় অসমতে আছে। আৰু যদিহে আপোনালোকে আহিব বিচাৰে তেতিয়াহলে অনলাইন যোগে কন্টেক্ট কৰিব পাৰিব। অলৰেডি মোৰ ফোন নম্বৰ স্ক্ৰীনত শ্বেয়াৰ কৰা আছে আৰু অনলাইন কনসালটেশন কৰিব পাৰিব। আৰু শেষত যদি ভিডিঅ'টো ভাল লাগিলে আৰু যদি বুজি পালে তেতিয়াহলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে। তেতিয়ালৈকে আপোনালোক সুস্থ থাকক সবল থাকক তাৰে কামনাৰে শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছো নমস্কাৰ। আকৌ লগ